Good evening. Time dilation, that is, ৰৈ থকা ঘড়ীতকে চলি গৈ থকা ঘড়ী এটা স্লোলি ৰান কৰে। এই কনচেপ্টৰ ওপৰত অকমান কথা পাতিবলৈ লৈছো। টাইম মানে কি? টাইমৰ দুই ধৰণৰ কথা আছে। এটা হৈছে ইনষ্টেন্ট অফ টাইম, এটা হৈছে ইণ্টাৰভেল অফ টাইম। ইনষ্টেন্ট অফ টাইম মানে হৈছে আমি ধৰক কেইটা বাজিছে এতিয়া ধৰক 3:20 হৈছে আমি ক'লো, সেইটো এটা ইনষ্টেন্ট অফ টাইম। সেইটো লগালগ পাৰ হৈ গুচি যাব। এইটো এটা ইনষ্টান্টেনিয়াছ কনচেপ্ট। কিন্তু দুটা ইভেন্ট যেনিবা হৈছে। ইভেন্ট মানে কি? যিকোনো ঘটনা। মই ইয়াত চকীত বহিলোঁ, বহাৰ পৰা আকৌ উঠিলোঁ, দুটা ইভেন্ট হ'ল নাই? মই বহিলোঁ আকৌ উঠিলোঁ। এই বহাৰ পৰা উঠালৈকে কিমান সময় পাৰ হৈ গ'ল, ইট ইজ এ লেংথ অফ টাইম, এ গেপ অফ টাইম, দেট ইজ কল্ড এন ইণ্টাৰভেল অফ টাইম। সেই ইণ্টাৰভেলটো মেজাৰ কৰিবলৈও কিন্তু আমি ঘড়ী ইউজ কৰোঁ। তেনেকুৱা ঘড়ী ষ্টপ ৱাটছো হ'ব পাৰে বা এনেকুৱা ঘড়ী লৈ পেলাইও আমি ৰাফলি মেজাৰ কৰিব পাৰোঁ। তো ঘড়ীৰ কাম দুটা, ইনষ্টান্টেনিয়াছ টাইম এটা দিয়ে আৰু টাইম ইণ্টাৰভেলবোৰো জোখে। এতিয়া আমাৰ কথাটো হৈছে টাইম ডাইলেশ্যনত টাইম ইণ্টাৰভেলটোৰ ৰোলটো কি? টাইম ইণ্টাৰভেল হৈছে দুটা ইভেণ্টৰ মাজৰ গেপটো। সেই গেপটো কেতিয়াবা দীঘল হৈ যায়, কেতিয়াবা ছুটি হৈ যায়, একে দুটা ইভেণ্টৰ মাজতে, ডিপেণ্ডিং অন ৱেডাৰ দ্য অবজেক্ট ইজ মুভিং অৰ ষ্টেচনাৰী। এতিয়া মই ৰৈ আছোঁ, মই যিটো টাইম ইণ্টাৰভেল ফিল কৰিম, তাতকৈ গৈ থকা মানুহ এজনে টাইম ইণ্টাৰভেলটো মানে তেওঁ যিটো ঘড়ী লৈ যাব লগত, সেই ঘড়ীটোত টাইমটো শ্ল'লি ৰিড হ'ব। সেইকাৰণে ক্লকটো শ্ল'লি ৰান কৰাৰ কাৰণে তেওঁ গেপ অফ টাইমটো কম পাব। মই সেইটো কম যেন দেখিম তাৰমানে, তেওঁ কিন্তু একেই ফিল কৰিব। এতিয়া কথাটো বুজিবলৈ এনেকুৱা যে মই ৰৈ আছোঁ আৰু মানুহজন গৈ আছে। মোৰ ইয়াত যদি 1 ঘণ্টা পাৰ হৈছে, তেওঁৰ তাত হয়তো আধা ঘণ্টা পাৰ হ'ব। সেইটো বাছ এখনত গ'লে হয়তো নহয়, তাৰ কাৰণে বহুত স্পীডত যাব লাগিব, সেইটো বেলেগ কথা। মই এক্সাম্পলটো দি কৈছোঁ যে বাছ এখনত গ'লে টাইমৰ যিটো ইণ্টাৰভেলৰ যিটো ডিফাৰেঞ্চ হ'ব, সেইটো এক্সট্ৰিমলি স্মল, সেইকাৰণে আমি সেইটো নেগলেক্ট কৰিব পাৰোঁ ডে টু ডে লাইফত। কিন্তু যদি আমি পোহৰৰ বেগৰ মানে স্পীড অফ লাইটৰ ওচৰৰ স্পীডত যদি ট্ৰেভেল কৰোঁ, তেতিয়া সেই টাইম ইণ্টাৰভেলৰ ডিফাৰেঞ্চটো বহুত বেছি বাঢ়ি যায়, আৰু সেইটোকে আমি টাইম ডাইলেশ্যন বুলি কওঁ ফিজিক্সত। বাৰু এতিয়া আমি বাছখনৰ কথা কৈয়ে বুজি চাম, কাৰণ তেতিয়া আমাৰ বুজিবলৈ সহজ হয়। গৈ থকা বাছ এখনত মানুহটোৰ ক্লকটো শ্ল'লি ৰান কৰিলে কাৰণে সেই 1 ঘণ্টাটো পাৰ হ'বলৈ তাৰ কাৰণে দেৰি লাগিব। মোৰ কাৰণে মানে মই ৰৈ থকা মানুহজনৰ পাৰ্চপেক্টিভত তেওঁৰ ক্লকটো শ্ল'লি ৰান কৰিব তাৰমানে। কিন্তু মই ৰৈ আছোঁ, তেওঁ গৈ আছে, সেইটোৱে এবছলিউট ষ্টেটমেণ্ট নহয়। তেওঁ ৰৈ আছে, মই গৈ থকাও হ'ব পাৰে। আমি ক'ব নোৱাৰোঁ কোনটো গৈ আছে, কোনটো ৰৈ আছে। এইটো কথাটো বুজিবলৈ চাব যে আমি যেতিয়া বাছ এখনত গৈ থাকোঁ, বাহিৰলৈ যেতিয়া চাওঁ, গছবোৰ পিছলৈ গৈ থকা নিচিনা লাগে, দোকান চোকানবোৰ পিছলৈ গৈ থকা নিচিনা লাগে। আমাৰ এইটো বিবেকে কয় যে বাছখনত ইঞ্জিন আছে, আমাৰ বাছখনেই গৈছে চাগে। আমি সেইটো জানো, সেইটো আমাৰ নলেজ আছে, সেইকাৰণে আমি জানো। কিন্তু সৰু বাচ্ছা এটাই এইটোও ভাবিব পাৰে যে গছজোপা পিছলৈ গৈ আছে, আমি ৰৈ আছোঁ। তাৰ পাৰ্চপেক্টিভত সিও কাৰেক্ট, গছজোপা পিছলৈ গৈ থাকিব পাৰে। যদি একো জাৰ্ক নাথাকে বাছখনত আৰু ইঞ্জিনৰ যদি চাউণ্ড নাথাকে আৰু দুখন বাছ যেনিবা এনেকৈ ক্ৰছ কৰে, আমি ক'ব নোৱাৰোঁ কোনখন গৈ আছে, কোনখন গৈ আছে। এখন ৰৈ থাকিব পাৰে, ইখন যাব পাৰে, বা এইখন ৰৈ থাকিব পাৰে, এইখনো যাব পাৰে। আমি গম নাপাওঁ কোনখন গৈ আছে। যেনে কেতিয়াবা ট্ৰেইনত যাওঁতে তেনেকুৱা এটা অৱস্থা হয়। প্লেটফৰ্মত দুখন ট্ৰেইন থাকে, আমি কাৰণ প্লেটফৰ্মৰ পৰা অকল ট্ৰেইন দুখনেই দেখোঁ, বাহিৰৰ বস্তুবোৰ নেদেখোঁ। এতিয়া ইখন ট্ৰেইন মুভ কৰিলে আমাৰখনো যোৱা নিচিনা লাগে, আমাৰ ডিজিও ফিল হয় কেতিয়াবা, মূৰটো ঘূৰা নিচিনা লাগে, গৈছে নেকি ট্ৰেইনখন, কিন্তু আচলতে যোৱা নাই, ইখন ট্ৰেইনহে গৈছে। ঠিক তেনেকুৱাই কোনোবা এজন ৰৈ আছে নে ইজন গৈছে নে আপুনি গৈছে, সেইটো জানিবলৈ আমাক এটা ফ্ৰেম অফ ৰেফাৰেঞ্চ লাগে। ফিজিক্সত আমি সেইটো ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলি কওঁ। ফ্ৰেম অফ ৰেফাৰেঞ্চটো ফিক্স কৰি লোৱাৰ পিছত আমি ক'ব পাৰোঁ কোন ৰৈ আছে, কোন গৈ আছে। কথাটো ইমাজিন কৰিবলৈ আপুনি এনেকৈ চাব পাৰে, স্পেচত যদি আমি এটা বল লওঁ, অনলি ওৱান বল ইজ দেয়াৰ ইন স্পেচ, আৰু একো নাই, সেই বলটো ৰৈ আছে নে গৈ আছে তাৰ একো মিনিঙেই নাই। আৰু যদি দুটা বল লওঁ, এতিয়া গৈ আছে ৰৈ আছেতো মিনিং আছে, তাৰ ছেপাৰেশ্যনটো বাঢ়ি গ'লে গৈ আছে বুলি গম পাম। কিন্তু কোনটো গৈ আছে আমি কেতিয়াও ক'ব নোৱাৰিম। এইটো গৈছে নে এইটো গৈছে আমি ক'ব নোৱাৰিম। কিন্তু অকল দুটা অবজেক্টেই যদি থাকে স্পেচত, একো ৰেফাৰেঞ্চ নোহোৱাকৈ, তাৰে এটাক যদি মই ৰেফাৰেঞ্চ কৰি লওঁ, এটা ফিক্স বুলি ধৰি লওঁ, ইটো গৈ আছে বুলি ক'ব পাৰিম। ঠিক তেনেকুৱাই আমাৰ ইয়াতো হৈছে। আৰ্থখনো গৈ আছে। আৰ্থখন চানৰ পৰা প্ৰায় 15 কোটি কিলোমিটাৰ দূৰত আছে এপ্ৰক্সিমেটলি।
আৰু সেইটো যদি ৰেডিয়াছ হয় 2πr উলিয়াই লৈ আমি সাৰ্কুলাৰ যিটো অৰবিট আছে তাৰ ডিসটেন্সটো উলিয়াব পাৰিম আৰু সেইটো ডিসটেন্স কভাৰ কৰিবলৈ 1 সেকেন্ডত কিমান দূৰ যাব লাগিব সেইটো উলিয়াব পাৰিম আৰু এইটো পোৱা গ'ল যে 1 সেকেন্ডত প্ৰায় 30 কিলোমিটাৰ মান গৈ আছে সানৰ চাৰিওপিনে আৰু প্ৰতি সেকেন্ডত 30 কিলোমিটাৰ সব গৈ আছে আমিও তেনেকৈ গৈ আছো আমি কিন্তু ফিল কৰা নাই কাৰণ একো জাৰ্কছ নাই সাউন্ড নাই সেইটো কাৰণে আমি গম নাপাওঁ আমি সব গৈ আছো সেইকাৰণে এতিয়া আমি টাইম ডাইলেশ্যনৰ কথালৈ ঘূৰি আহিছো মই যে ক'লো বাছত গৈ থকা মানুহজনৰ ক্লকটো স্লোলি ৰান কৰিলে মোৰ ৰেসপেক্টত তেওঁৰ ৰেসপেক্টত মোৰ ক্লকটো স্লোলি ৰান কৰিব কিন্তু কাৰণ তেওঁৰ কাৰণে মই গৈ আছো মোৰ কাৰণে তেওঁ গৈ আছিল তেওঁৰ কাৰণে মই গৈ আছো তেওঁ যদি নিজকে ষ্টেচনাৰী বুলি ভাবে তেওঁ নিজৰ ক্লকটো কিন্তু পাৰফেক্ট যেনে লাগিব তেওঁৰ কাৰণে সময়টো তেওঁ দীঘল নালাগে তাৰমানে বেছি সময় পাৰ হৈ গৈছে ঘড়ীটো স্লো ৰান কৰিছে নেকি তেওঁ তেনেকুৱা নালাগে তেওঁ ঠিকে লাগি থাকিব মই আহি পেলাই ইয়াত ৰৈ আছো আৰু তেওঁ যেতিয়া উভতি আহিব তেতিয়া তেওঁ ঘড়ীটোৰ লগত মিলাই চালে আমাৰ প্ৰবলেমটো হ'ব ডিফাৰেন্সটো আহিব তেওঁ হে এঘণ্টা নিচিনাই ফিল কৰিব মই কিন্তু হেতু ইয়াত 1.5 ঘণ্টা নিচিনা ফিল কৰিম কিন্তু তেওঁৰ কাৰণে মোৰ টাইমটো আকৌ স্লোলি ৰান কৰিব কাৰণ তেওঁৰ কাৰণে মই মোশনত আছো মোৰ কাৰণে তেওঁ মোশনত আছে কোন মোশনত আছে হেতু এবসলিউটলি কৈ দিবলৈ একদম ভেগ কথা এটা সো এই কনসেপ্টটোৱে আমি মান টাইম ডাইলেশ্যনত ইউজ কৰিব পাৰোঁ মোশন স্পেচ এণ্ড টাইম আৰ নট এবসলিউট দে আৰ ৰিলেটিভ আৰু ঠিক তেনেকৈ হেভি মাছ এটাৰ ওচৰতো টাইম ডাইলেশ্যন হ'ব পাৰে বাৰু সেইটো টপিকলৈ আমি পিছত যাম কিন্তু আজি আমি স্পীডৰ কথাটো থাকিলোঁ যে গৈ থকা অবজেক্টছবিলাকৰ কাৰণে ঘড়ীটো স্লোলি ৰান কৰে ৰৈ থকা অবজেক্টছবিলাকৰ কাৰণে ঘড়ীটো আমি যদি নৰ্মেল বুলি ভাবোঁ গৈ থকাটো ঘড়ীটো স্লোলি ৰান কৰিব বাট অনলি উইথ ৰেসপেক্ট টু দ্য পাৰ্চন হু ইজ ষ্টেচনাৰী থকা মানুহজনেহে ইজনৰ ঘড়ীটো স্লোলি ৰান কৰা বুলি গম পাব ইজনে কিন্তু টাইমটো একেধৰণে ফিল কৰি থাকিব আৰু ইজনৰ কাৰণে তেওঁ ভাবিব যে মোৰ ঘড়ীটো স্লোলি ৰান কৰিছে থ্যাংক ইউ